वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। नमस्कार। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 11 আঘোণ বুধবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজীৰ 27 নৱেম্বৰ 2024 চন, ভাৰতীয় আজি 6 আঘোণ আৰু মোং 24 জমাদিয়ল আউল। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:53:07 আৰু সূৰ্যাস্ত সন্ধ্যা 4:24:34। ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা, দ্বাদশী তিথি অহোৰাত্ৰ। আজি নক্ষত্ৰ হ'ল চিত্ৰা, ৰাতি অহোৰাত্ৰ। আৰু আজি যোগ হ'ল আয়ুষ্মান যোগ, দিনৰ 3:12:54 পৰ্যন্ত আছে। আৰু আজি কৰণ হ'ল বালৱকৰণ। আয়ুষ্মান যুগত জন্মজাতক ধনী, মানী, কবি, দীৰ্ঘায়ু, বলৱান আৰু যুদ্ধত বিজয়ী হৈ থাকে। এই যুগে দীৰ্ঘ সময় শুভফল প্ৰদান কৰে। গতিকে যিকোনো শুভ কাৰ্য, মাংগলিক কাৰ্য আদিৰ ক্ষেত্ৰত ইয়াৰ শুভফল লাভ হয়। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি বহি আছে বৃশ্চিক ৰাশিত, লগতে বুধো বহি আছে বৃশ্চিক ৰাশিতেই, বুধাদিত্য ৰাজযোগ কৰিছে। আৰু মংগল বহি আছে আজি কৰ্কট ৰাশিত, বৃহস্পতি বৃষভত, শুক্ৰ আছে ধনুক, শনি আছে কুম্ভত, ৰাহু মীনত, কেতু কন্যাত আৰু আজি চন্দ্ৰও কন্যা ৰাশিতেই বহি আছে। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব কন্যা ৰাশি, বৰ্ণ মতান্তৰে বৈশ্যবৰ্ণ, বায়ুযোগ, দেৱাৰীগণ বাঘৰ অস্থি, অষ্টোত্তৰী বুধ আৰু বিংশোত্তৰী মংগলৰ দশা। সন্ধ্যা 6:07:12 তুলা ৰাশি হ'ব বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ বৰুণ যোগ। আৰু আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেচা যোগ, বৰণত দোষ একপাত, যাত্ৰা মধ্যম সিদ্ধি যোগ, উত্তৰ দক্ষিণে যাত্ৰা নাই। আৰু ৰাতি 2:48:12 নৈত্ৰ কোণত আৰু তাৰ পাছত অগ্নিকোণত যাত্ৰা নাথাকে। আৰু আজি শুভকৰ্ম হ'ল বিবাহ, ৰাতি 10:16 আৰু 2:46 সময়ৰ ভিতৰত সিংহ কন্যা লগ্নত সুতহিভোগ যুগত বিবাহ। আৰু আজি জাতকৰ্ম, নামাকৰণ, দীক্ষা, নতুন কাপোৰ লোৱা, দেৱতা গঠন, কিনা বেচা, বেহা বেপাৰ, দোকান, নাট্য আৰম্ভ, ঔষধকৰণ সেৱনৰ ক্ষেত্ৰত শুভ। খাদ্যত আজি পুৰৈ শাক খোৱা নিষেধ। যোগিনী আজি নৈৰিত্ৰ কোণত। আৰু আজি কালবেলাৰ সময় হ'ল দিনৰ 8:29:51 পৰা 9:49:19 আৰু কালৰাত্ৰি নিশা 2:29:51 পৰা 4:09:24 পৰ্যন্ত। গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আৰু আজিৰ মহেন্দ্ৰ যুগ হ'ল ৰাতিপুৱা 6:48 পৰা 7:30 1:08 পৰা 3:15 আৰু অমৃত যুগ ৰাতিপুৱা 6:48 7:30 পৰা 8:18 10:19 পৰা 12:26 আৰু ৰাতি 5:34 পৰা 6:17 8:14 পৰা 3:26। গতিকে যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অমৃত যুগ, মহেন্দ্ৰ যুগ অতি উত্তম আৰু শুভ ফল লাভ হয়। আজি দ্বাদশীৰ একনিষ্ঠ সন্দীপন, দিনৰ 9:21:46 সময়ৰ ভিতৰত একাদশীৰ পাৰণ। চামগুৰিৰ সত্ৰাধিকাৰ কমল চন্দ্ৰ গোস্বামী, কপাহেৰা আহতগুৰি সত্ৰৰ বুঢ়া ভকত চেনাৰাম হাজৰিকা আৰু নগাঁৱৰ মাছ জাজৰিৰ সন্ত শৰ্মাৰ আজি তিৰুভাৱ তিথি। মহা উপাধ্যায় আদ্যনাথ ন্যায়ভূষণৰ আজি স্মৃত দিৱসো আছে। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত আজি বিচাৰ কৰি ৰাশিফল। মেঘ নানা অশুভ, গতিকে চাই চিতি লওক। বৃষ প্ৰণয়, প্ৰেম প্ৰণয়, মিথুন অৰ্থাগমনৰ যোগ, কৰ্কট ব্যয় বৃদ্ধি, নিজৰ পকেট চাই খৰচ কৰক। সিংহ গীত বাদ্যানুৰাগ, কন্যা ভাতৃৰ বিৰোধ, গতিকে নিজৰ বাণী সংযম কৰক। তুলা শ্ৰী বৃদ্ধি,
বৃশ্চিক উদৰ ৰোগত কষ্ট, খোৱা বোৱাত সাৱধান থাকক। ধনু চৰ্দি কাহ পীড়া, মকৰ ক্ৰিয়াত শুভ, কুম্ভ মিশ্ৰ ফলদায়ক, মীন ভ্ৰমণ পীড়া ক্ষতি। গতিকে চাই চিতি চলিব। বন্ধু বান্ধৱীসকলে এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।